হয় আপোনাৰ জয়তে অসমবাসী ৰাইজলৈ গৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই এতিয়া মাজুলী দক্ষিণপাটত বুঢ়ালুইতৰ পাৰত উপস্থিত আছোঁ আৰু বুঢ়ালুইতৰ পৰিৱেশটো মই দেখুৱাম। নিজৰ গৰু এনেধৰণে আনি নোৱাই ধুৱাই আজি গৰু বিহু দিনাখনি পালন কৰা দৃশ্য দেখুৱাইছোঁ। এয়া মাজুলীৰ দৃশ্য। চাৰিওফালে সকলো ওলাই আহিছে। ওলাই আহি ব্ৰহ্মপুত্ৰত এনেধৰণে গৰু হাল নিজৰ গৰুজনী এনেধৰণে নোৱাই ধুৱাই মাহ হালধি সানি গৰু বিহু যি পালন কৰা আজি বিহু পালন কৰাৰ পৰম্পৰা, সেই পৰম্পৰা অসমীয়া ৰাইজে পালন কৰে। আৰু আজি দেখিবলৈ পোৱা গৈছে এয়া এই যি পৰম্পৰা পালন কৰিছে আপোনাৰ গৰু গা ধুৱালে। হয় হয় নমস্কাৰ। আজি আমি বছৰত আমাৰ পিতৃ পিতামহৰ দিনৰ পৰম্পৰা নীতি নীতি মতে আজি আমি সেই ব্ৰহ্মপুত্ৰতে আজি আমাৰ গৰু সমূহ ৰাইজে একত্ৰিত হৈ গৰু গা ধুওৱা হৈছে। খুৰা অকণমান কওঁ যদি আপোনাৰ আহে কি ক'ব? কি ক'ম, আমাৰ এইটো পূৰ্বভূমিৰ নিয়মেই। আমি সেই নিয়মৰ মতে আজি আমি গৰু গা ধুওৱাৰ নিয়ম আছে। আইসকল, পুৰুষসকল, বাই ভনী সকলো আহি একত্ৰিত হৈ পেলাই আমি সেই নদীৰ তীৰত আহি পেলাই তেখেতৰ যিটো নিয়ম নীতি আছে আমি সেই নিয়ম নীতি কৰি একোটাহঁত বিহু গান গায় আৰু ঢোল পেঁপা গগনা সকলোৱে আজিৰ দিনটোত সকলো উপযুক্ত কৰিব। আমি পৰিৱেশটো দেখুৱাইছোঁ, তাৰ লগতে আমি বিহুৰ যিহেতু বতৰ আমি বিহু নাম শুনিম। সহযোগ কৰিবা আমাৰে নাচনি চুলে জগ লাগিব নীলাজী দিবৰো চুলেনো যায় পৰিব আমাৰে নাচনি চুলে জগ লাগিব চাবাৰে নাচনি গাতেনো গা লাগিব সোণালী যৌৱনৰ মুকুতা কৰিব হৈ নীলা নীলা চৰা নীল আকাশত উৰা নাই নীলা নীলা চৰাই উৰি উৰি যোৱা নাই জয় কৰিব আমাৰে নাচনি চুলেনো লাগিব হৈ চাবাদে নাচনি গাতেনো গা লাগিব সোণালী যৌৱনৰ মুকুতা হৈ সৰিব ইংৰাজী দুবৰি চুলেনো জয় কৰিব আমাৰে নাচনি চুলে জগ লাগিব। পৰিৱেশটো দেখুৱাইছোঁ, কি ক'ব কেনেকুৱা লাগিছে? ভাল লাগিছে। বছৰ সকলো ওলাই আহিছে চবে মিলি জুলি গৰু গা ধুৱাইছে, বহুত ভাল লাগিছে। আমাৰ গৰু গা ধুৱাইছে, মই পৰিৱেশটো দেখুৱাইছোঁ। সকলোৱে নিজৰ গৰু উলিয়াই আনি গা ধুৱাই নোৱাই ধুৱাই গা ধুৱাই আৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা যি পৰম্পৰা সেই পৰম্পৰা এনেধৰণে পালন কৰা পৰিৱেশটো মই দেখুৱাইছোঁ। পুৰুষ মহিলা কণ কণ শিশুৰ পৰা সকলো ওলাই আহিছে। ওলাই আহি তেওঁলোকৰ যি সাতমপুৰুষীয়া পৰম্পৰা, বিশেষকৈ এই যি গৰু গা ধোৱা পৰম্পৰা, গৰু শ্ৰীবৃদ্ধি লাভৰ বাবে যি পৰম্পৰা পালন কৰে তাৰ সেই পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে মাজুলীৰ পৰিৱেশ আৰু সকলো ওলাই আহি বিহু নাম গাই তেওঁলোকে আনন্দ উৎসাহ কৰা দেখিবলৈ পোৱা গৈছে। এয়া বাইদেউ আহিছে। বাইদেউ কি ক'ব? গৰু চাট লৈ আহি লাও খা বেঙেনা খা মই জীয়াৰী বিয়া সোমাইছো যোৰহাটত গৰু গা ধুৱাই আহি আছো গৰু চাট মাৰি পানি চব কৰিলো আৰু কৰিলে আৰু এয়া আছে পৰম্পৰা। তীৰ্থভূঞা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি মাজুলীৰ পৰা পৰিৱেশ দেখুৱালে।